প্ৰথম কথা, জমিয়ত উলেমাই হিন্দৰ এটাও শব্দ অসমত নচলিব। আৰু মাদানী নে মদাহী এইটো কোন হয়? অসমৰ আভ্যন্তৰীণ বিষয়সমূহত সোমাবৰ বাবে কোন হয়? কোন হয় মাদানী নে মদাহী? গতিকে আমাৰ স্পষ্ট কথা, অসমৰ ভৱিষ্যতৰ কথা আমি চিন্তা কৰিম, অসমৰ খিলঞ্জীয়া ৰাইজে চিন্তা কৰিব। ইয়াত মাদানীহঁতৰ দৰে দালালৰ ইয়াত কাম নাই। আৰু মাদানীহঁতৰ লক্ষ্য উদ্দেশ্য এটাই, অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষখনক এখন ইছলামিক ৰাষ্ট্ৰলৈ পৰিণত কৰা। আৰু তাৰ কাৰণে মাদানীহঁতে বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট হৈ কাম কৰি আছে। আমাৰ স্পষ্ট কথা, অসমত উচ্ছেদ হৈছে, উচ্ছেদ হবই। ইয়াৰ প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ দাবী। ইয়াত মাদানীহঁতে কোনোবাই কথা ক'লে বোলে উচ্ছেদ বন্ধ কেতিয়াও নহয়, আৰু উচ্ছেদ বন্ধ কৰিব নোৱাৰে। যদি মাদানীৰ অপেন দিছো, যদি দম আছে অসমৰ উচ্ছেদ বন্ধ কৰি দেখুৱাওক, যদি দম আছে অসমৰ উচ্ছেদ বন্ধ কৰি দেখুৱাওক। আৰু অসমলৈ আহি অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবৰ কাৰণে, কোনোবাই উচতনিমূলক মন্তব্য দিবৰ কাৰণে এই যিবিলাক কাম কৰিবলৈ মাদানীহঁত আহিছে, অসমলৈ আহিছে, অতি শীঘ্ৰে অসমৰ পৰা তেওঁলোকে উভতি যাওক। আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছো, অসম আৰক্ষীক অনুৰোধ জনাইছো, মাদানীহঁতক অতি শীঘ্ৰে অসমৰ পৰা খেদাৰ ব্যৱস্থা কৰক। আৰু মাদানীহঁতে যদি অসমলৈ আহি অসমত যদি কেনেবাকৈ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ হয়, স্পষ্ট কথা, মাদানীহঁতৰ পিঠি কিন্তু বহল কৰি দিয়া হ'ব। জাতীয় সংগ্ৰামী অসমৰ স্পষ্ট কথা, মাদানীহঁতৰ পিঠি বহল কৰি দিয়া হ'ব। গতিকে কোনো ধৰণৰ